জুবিন ফ্ৰেণ্ডছ ক্লাবটোৰ তৰফৰ পৰা তেওঁলোকে যিখিনি আমাক এই জুবিনৰ চিনেমাখন আমাক আনন্দ উপভোগ কৰিবলৈ তেওঁলোকে আমন্ত্ৰণ কৰি আনিছে। তাৰ কাৰণে আমি বহুত ধন্যবাদ আৰু বহুত বহুত আশীৰ্বাদ আৰু তেওঁ ন্যায় পাবৰ কাৰণেও আমি আশীৰ্বাদ জনাইছোঁ। আৰু লগতে আমাৰ ককা আইতাহঁতৰ যিখিনি মৰম স্নেহ আৰু আমাৰ এই গোলাঘাট বেঙেনাখোৱা আশ্ৰমৰ আটাইখিনি লোক এটা তেওঁলোকে আনন্দ উপভোগ কৰিবলৈ আহি বহুত বহুত আশীৰ্বাদ জনাইছে আৰু তেওঁ মৃতকৰ হৈ আৰু তেওঁ যেনে জুবিন এজন মহান আমাৰ শিল্পী আমি হেৰুৱালোঁ। তেখেতক যেন সদায়েই তেওঁ আমাৰ মাজত থাকিব আমি সেইটোৱেই বিচাৰোঁ আৰু তেওঁ যাতে ন্যায় পায় আমি সেইটো ভগৱানৰ ওচৰত সদায় আমি আশীৰ্বাদ থাকিব। আৰু তেওঁ যেনেকৈ ক'লে যে সাগৰত শুবৰে মন, তেওঁ সঁচাকৈ সাগৰত শুলে আৰু আকাশ চুবৰে মন, তেখেতে সদায় আকাশ চুলেগৈ। গতিকে কেতিয়ানো তেওঁ জোনৰ লগত বা সাগৰৰ লগত কেতিয়ানো কথা পাতিলে আমাৰ গোটেই সমগ্ৰ ভাৰতবৰ্ষ বা সমগ্ৰ দেশে কোনো কথা গমকে নাপালে। কিন্তু তেওঁ য'তেই আছে শান্তিয়ে থাকক আমি আশীৰ্বাদ কৰিছোঁ। তেওঁৰ নিচিনা এজন যেন আকৌ আমাৰ পৃথিৱীলৈ আহক সেইটোৱে আমি আশীৰ্বাদ কৰিছোঁ। ধন্যবাদ। হয়, জুবিন গাৰ্গ ডাঙৰীয়া জীৱিত অৱস্থাত সেইসকলৰ বাবে গুৰুত্ব দিছিল যাৰ কোনো নাছিল, আৰু যাৰ কোনো নাছিল তাৰ সৈতে জুবিন গাৰ্গ আছিল। আৰু সেয়েহে আমি সেই জুবিন গাৰ্গ ডাঙৰীয়া অবৰ্তমানত আমি জুবিন গাৰ্গ ফেন ক্লাবে সেই দাদাই জীৱিত অৱস্থাত যিসকলখিনি কাম কৰিছিলে সেই আমি কামখিনি কৰাৰ ইতিমধ্যে আমি পণ বান্ধিছোঁ। আৰু তাৰ প্ৰথম পদক্ষেপ হিচাপে আমি গোলাঘাট জুবিন গাৰ্গ ফেন ক্লাবে আৰু গোলাঘাট গ'ল্ড চিনেমা হলে আমি আজি গোলাঘাটৰ বৃদ্ধাশ্ৰমত বসবাস কৰা ককা আইতাসকলৰ বাবে ৰৈ ৰৈ বিনালে যিখন বহু প্ৰত্যাশিত চিনেমাখনৰ আজি এটা বিনামূলীয়া প্ৰদৰ্শনী আয়োজন কৰিছোঁ। ইয়াতে দেখিবলৈ পাইছোঁ অৰ্ধ শতাধিক ককা আইতাসকলে বৃদ্ধাশ্ৰমৰ পৰা সকলোকে আমি তাৰ পৰা গাড়ীৰে লৈ আহিছোঁ। ইয়াতে আহি তেওঁলোকক চিনেমাখন বিনামূলীয়াকৈ চোৱাৰ আমি ব্যৱস্থা কৰি দিছোঁ। যথেষ্ট ভাল লাগিছে। আৰু মানুহে মানুহৰ বাবে যিহেতু কাম কৰি গৈছিল, তেখেতে গছ চৰাই চিৰিকটি প্ৰকৃতিৰ বাবে কাম কৰিছিল, যাৰ কোনো নাছিল তাৰ কাষত জুবিন গাৰ্গ আছিল। সেয়েহে আমি সেই সকলোখিনি কৰ্মৰাজি দাদাৰ অৱৰ্তমানত আমি জুবিন গাৰ্গ ফেন ক্লাবে অনাগত দিনতো সকলোখিনি কৰি যাম। আমি জুবিন গাৰ্গ ডাঙৰীয়াৰ উপজা দিনটি অহা 18 নৱেম্বৰ তাৰিখে ফৰকাটিঙৰ ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলত আয়োজন কৰিছোঁ। তাতে জুবিন গাৰ্গ ডাঙৰীয়াৰ প্ৰতিচ্ছবি অংকন, নাহৰ পুলি ৰোপণ, তাৰোপৰি এক সুৰ সমলয় বিভিন্নখিনি অনুষ্ঠান অনুষ্ঠিত হ'ব, য'ত আমি ছাত্ৰ ছাত্ৰীসকলক ছবি অংকন কৰিবলৈ আমি শিকাম। জুবিন গাৰ্গ ডাঙৰীয়াৰ প্ৰতিচ্ছবি অংকন কৰিবলৈ আমি শিকাম। তাতে প্ৰতিচ্ছবি অংকনো হ'ব, সেইখিনি প্ৰশিক্ষণো হ'ব, সেই ধৰণৰ ব্যৱস্থা লৈছোঁ। বাদুলিপাৰত আমি 18 আৰু 19 তাৰিখে দুদিনীয়া কাৰ্যসূচীৰে আমি জুবিন গাৰ্গ ডাঙৰীয়াৰ উপজা দিন উদযাপন কৰিম। আৰু তাতো আমি আমাৰ গুৱাহাটীৰ সাংবাদিক সমাজে ভাওনা প্ৰদৰ্শন কৰিব। এনেদৰে সেইসমূহ কাৰ্যসূচী হাতত ৰাখিছোঁ। আৰু অনাগত দিনত আমি বিশেষকৈ বেলেগতকৈ বেলেগ কাৰ্যসূচী আৰু মানৱ দৰদী কাৰ্যসূচী, যিহেতু মানৱতাবাদী কাৰ্যসূচী আমি বিভিন্নখিনি কৰি যাম বুলি আমি প্ৰতিশ্ৰুতিবদ্ধ। আগতে কেতিয়াবা চিনেমা চাবলৈ হলত আহিছে? এনেকৈ এইটো বয়সত অহা নাছিলোঁ আৰু আগৰ গাভৰু বয়সত আৰু বোৱাৰী বয়সত চাইছিলোঁ। বহুত বছৰ চিনেমা চোৱা নাই। এইখন চিনেমাই কিন্তু ল'ৰাটোৱে আকৰ্ষণ কৰিছে কাৰণে আজি সকলোৰে লগতে আহিছোঁ চাবলৈ। আজি কোনে মাতি আনিলে? কি চিনেমা চাবলৈ মাতিছে? জুবিন গাৰ্গৰ ৰৈ ৰৈ সেইখন এয়া মোৰ হৃদয়ত যিটো মোৰ ধুমুহা আহি আছে, সেই ধুমুহাটোৰ লগত মোৰো কেতিয়াবা খুব নাচিবলৈ মন যায়। এই যুগত এনেকুৱা এজন ল'ৰাক হেৰুৱালোঁ, যিয়ে আমাৰ সমাজখন আমাৰ জাতিটোক বহুত উন্নত কৰিলেহেঁতেন, বহুত ওপৰলৈ নিলেহেঁতেন। সেই কান্দোন, সেই আশা, সেই সপোন, সেই ভগা চিগা মনটো লৈ পেলাই আজি চাবলৈ আহিছোঁ শেষবাৰৰ কাৰণে সকলোৰে লগত। মোৰ অনুভৱ মোৰ ভাল লাগিছে আজি এই পৰিৱেশটো দেখি। তেওঁৰ প্ৰতি যি মৰম শ্ৰদ্ধা আদৰ দেখিছোঁ, সেইখিনি দেখি মোৰ মনত খুব শান্তি পাইছোঁ। তেওঁ যেনেকৈ জন্ম লৈছিলে তেনেকৈ তেওঁ যি দেখুৱাই থৈ গ'ল, সকলোৰে প্ৰতি যি ভাৱ দেখুৱাই থৈ গ'ল, অসমে এয়া পাহৰিব নোৱাৰে, জাতিটোৱে পাহৰিব নোৱাৰে, আমি কোনেও তেওঁক পাহৰিব নোৱাৰোঁ। জুবিন গাৰ্গ নাই আপুনি গম পায়? হয়, পাওঁ।
আগতে মই এবাৰো পোৱা নাই সঁচা কথা ক'বলৈ গ'লে আহি আছে কিন্তু আমি ইমান গুৰুত্বও দিয়া নাছিলোঁ ইমান এটা যেনেকৈ এতিয়া গুৰুত্ব দিবলগীয়া হৈছে যেনেকৈ তেওঁক লৈ আমি কান্দিবলগীয়া হৈছে কিন্তু সেইখিনি সময়ত আমি এনেকুৱা গুৰুত্ব দিবলৈ সুবিধাও নাপালোঁ হয় যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত